Hello my dear friend. মই আজিও কঁঠাল বখলিয়াইছোঁ এয়া আজিও কঁঠাল বখলিয়াইছোঁ আপোনালোকে খাব দেই ঠাণ্ডা বতৰ পৰিছে এই চাওক খাইছোঁ মুখা কৈ আছে মই পকা কঁঠাল খাই বৰ ভাল পাওঁ আপোনালোকে খাব বতৰ ঠাণ্ডা পৰিছে আমাৰ নাতিয়ে নাখায় মই খাওঁ এয়া চাওক খাব আমাৰ দেউতাও আমাৰ পিতা দেউ বুলি কওঁ যে আজিকালি হে পাপা আমি পিতাই বুলি কওঁ আমাৰ পিতাইও এয়া কঁঠালৰ লগতে ভাতো খায় ময়ো সেই জীয়েকে এতিয়া সেইটোকে লৈছোঁ হাতত অম্বুবাচী মেলা খাটৰ চোৱা আপোনালোকে সিফালে মানিছে নে আমাৰ ইয়াত মানে হালকো নাবায় আৰু নামঘৰ চাকি বন্তি নজ্বলায় এই খাটৰ চোৱা কেইদিন আৰু বিধৱাসকলৰতো বহু নিয়ম আছে যিমান মানিব বিচাৰোঁ সিমানেই নোৱাৰা হৈছোঁ খাবতো লাগিবই ফল ফুৰোতে বেছিকৈ খাই আছোঁ আপোনালোকেও খাব নীলাচল পাহাৰ আমাৰ অসমৰ ভূমিত বিখ্যাত মা কামাখ্যা ধাম অতি পূৰ্বৰ পৰা সতী দক্ষৰ জীয়েক সতী আছিলে দেউতাকে যেতিয়া তেওঁক নেমাতিলে গিৰিয়েককো নেমাতিলে তাইকো নেমাতিলে কিন্তু পিতৃ গৃহত জীয়েকেতো যাবলৈ মন যাবই পিতৃয়ে যে যজ্ঞ পাতিছে মই যাবই কিন্তু শিৱয়ে মানা কৰি আছিলে শিৱই মানা কৰি আছিলে পাছত কাকতি মিনতি কৰাৰ পিছত যাবলৈ উপদেশ দিলে গিৰিয়েকে মানে যাবলৈ দিওঁতেহে গৈ প্ৰতিনিন্দা সহ্য কৰিব নোৱাৰি তেওঁ আমি হৰিনামতে গাওঁ দেহাত্যাগ কৰিলে তাৰপিছত আমাৰ ভোলে বাবাই গম পায় বম ভোলে বাবাই গম পায় তেওঁ দেহটো গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন ঘূৰালে আৰু তেতিয়া বিষ্ণুদেৱৰ চিন্তা কৰিলে যে তেওঁ এজন জগতৰ ঈশ্বৰ তেওঁ পত্নীৰ দেহটো লৈ ফুৰিলে নহ'ব সেইকাৰণে বিষ্ণুৱে মানে তেওঁ চক্ৰ দি খণ্ড খণ্ড কৰি কাটাৰ পিছত আমাৰ অসমৰ নীলাচল পাহাৰত তেওঁ জুনিখন পৰিলে সেইকাৰণে তাত মূৰ্তি পূজা নহয় জুনি পূজাই হয় সকলোৱে মাকৰ গৰ্ভৰ পৰা ওলাইছে যেতিয়া মাতৃক সকলোৱে সন্মান কৰিব আৰু ধৰিত্ৰী মাতৃয়ে হওক বা জন্ম মাতৃয়ে হওক দেশ মাতৃয়ে হওক ভুল নুবুজিব জয় আই অসম কৃষ্ণ টাটা বাই বাই এয়া খাইছোঁ টাটা বাই বাই থেংক ইউ এই চাওক ঠাণ্ডা বতৰ খাই আছোঁ আপোনালোকে খাব